আমাৰ দেশ, আমাৰ দেশৰ অখণ্ডতা, আমাৰ দেশৰ সাৰ্বভৌমত্ব যাতে অক্ষুণ্ণ ৰাখে আৰু দেশ মাতৃৰ প্ৰতি অহা এনেকুৱা ধৰণৰ যিসমূহ প্ৰত্যাহ্বান, সেই প্ৰত্যাহ্বান যাতে আমি একত্ৰিত ৰূপত সকলোৱে শক্তিশালী মনোবলেৰে আমি আমাৰ শত্ৰুপক্ষৰ লগত আমি মোকাবিলা কৰিব পাৰোঁ। তাৰ কাৰণে সষ্টম হ'বৰ কাৰণে সমগ্ৰ দেশতে মক ড্ৰিল কাইলৈ অনুষ্ঠিত হ'ব, যাতে জনসাধাৰণ গোটেই বিষয়বস্তুৰ ওপৰত সকলোৰে এৱাৰনেছ এটা ক্ৰিয়েট হয়। যদি কেতিয়াবা ক'ৰবাত কেজুৱেলিটি হ'ব লগা হয়, সেই কেজুৱেলিটিৰ মুহূৰ্তত যাতে সৰ্বসাধাৰণ জনসাধাৰণে যাতে আতংকগ্ৰস্ত নহয় নিজ নিজ দায়িত্ব যেনেধৰণে পালন কৰিব লাগে, সেইসমূহৰ বিষয়েও সজাগতা সৃষ্টি কৰিবৰ কাৰণে এই মক ড্ৰিল। নিশ্চিতভাৱে মই যুদ্ধৰ বিভীষিকাৰ কথা এতিয়া অহা নাই, এইটো এটা মক ড্ৰিল হ'ব। যদি সেই তেনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হয়, জনসাধাৰণে কেনেধৰণে ঐক্যবদ্ধভাৱে এই প্ৰত্যাহ্বান আমি মোকাবিলা কৰিব পাৰিম, তাৰে কিছু আখৰা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।